মই কালিয়ে মুখ্যমন্ত্ৰীলৈ লিখিছিলোঁ, মুখ্যমন্ত্ৰীৰ লগত কালি দুবাৰ কথা পাতিছিলোঁ। কথাটো কৈছিলে যে হেলিকপ্টাৰ আহিব, হেলিকপ্টাৰ আহিলেও কিন্তু কাম একো নহ'ল। আৰ্মি আহিলে বুলি ক'লে কাম একো নহ'ল। নাও চাও নাই, কি আৰ্মি আহি কি কৰিব ইয়াত? গতিকে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে উদ্ধাৰ কাৰ্য বা ৰেস্কিউ অপাৰেশ্যন একেবাৰে দুৰ্বল আৰু নিম্নমানৰ হৈছে, আৰু ক'বলৈ গ'লে একেবাৰে হোৱাই নাই বুলি ক'ব পাৰি। দ্বিতীয় বস্তুটো হ'ল যে ৰিলিফ মেটেৰিয়েল। 19 তাৰিখৰ দিনা বানপানী হৈছে, এতিয়ালৈকে দোলাকাষৰীয়া পঞ্চায়তত কোনো মানুহে পানীয় বটলো পোৱা নাই চৰকাৰৰ তৰফৰ পৰা। নামটি চাৰিআলি পঞ্চায়তত পানীয় বটলো পোৱা নাই। মই দুটা এনে পঞ্চায়তৰ নাম কৈ দিছো, বাকী চবতে ক'বলৈ গ'লে কোনোবাই কৈছে মোক যে নহয়, চৰকাৰী বিধায়ক থকা, বিজেপিৰ বিধায়ক থকা সমষ্টিত পাইছে। মোতকৈও বেয়া অৱস্থা নাজিৰাত। মইতো হাল্লা চিল্লা কৰি ডিচিক দম দি হাল্লা হুলস্থুল কৰি দুটা এটা কাম কৰাইছো। নাজিৰা MLA নাই নেকি জানো, দেখা নাই। নাজিৰাটো মোটামুটি বিধ্বস্ত। নাজিৰাত নাই, ৰিলিফ মেটেৰিয়েল ভালকে পোৱা নাই কোনেও। মিছা কথা ক'ব পাৰে। মন্ত্ৰী মুদাগৰ বিলাকক এনে অফিচাৰ বিলাকে কৈ আছে। 3জনকে মন্ত্ৰী আহিলে, বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত। একো নহ'ল। মই গালি পাৰিব খোজা নাই, কিন্তু মোৰ মন বেয়া কাৰণে মই চিধা চিধিকে কথাকেইটা কৈছো। মন বেয়া এনেকে MLA কৈ থাকি যদি মানুহক সহায় কৰিব নোৱাৰো, মোৰ MLA কোৱাৰ কোনো মিনিং নাই। চৰকাৰ এখন থকাৰ পাছত যদি সেই চৰকাৰে মানুহৰ বিপদৰ সময়ত একো সহায় কৰিব নোৱাৰে, তেতিয়াহ'লে সেই চৰকাৰ থকাৰ কোনো মিনিং নাই। মই দুৰ্ভাগ্যজনকভাৱে মই এটা কথা ক'বলৈ বাধ্য যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাক উজনি অসমক এই বিপদৰ সময়ত সহায় নকৰিলে। মই বাৰম্বাৰ কাকতি মুকলি কৰি থকাৰ পাছতো আমাৰ চৰাইদেউ জিলা, আমাৰ শিৱসাগৰ জিলা আৰু আমাৰ যোৰহাট জিলাৰ অসমৰ খিলঞ্জীয়া জনগণৰ, অসমৰ আটাইতকৈ মোটামুটি অৰ্থনৈতিকভাৱে ভাল অৱস্থাৰ মধ্যবিত্ত শ্ৰেণীটোৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই মানুহৰ লগত থিয় নহ'ল। তেওঁ কাইলৈ আহিব, শিৱসাগৰলৈ যাব, আহিব আমাৰ ইয়ালৈ, আমাৰ চৰাইদেউ সোণাৰীলৈও বা ক'ৰবাত যাব, সেইফালে তাই সেইখন ডিষ্ট্ৰিক্টলৈও যাব, যোৰহাটলৈ যাব। কিন্তু তেওঁ আহিলে কি হ'ব? মই তেওঁক আজিও ৰাতি 8 বজাত এখন চিঠি দিছিলোঁ। মই গোটেই কথাখিনি লিখিছো। মই কৈছো যে চিষ্টেম টোটেলি ফেইল। যিয়ে যি নকক লাগিলে, আচলতে বানপীড়িতই এতিয়ালৈকে এবটল পানীও পোৱা নাই। মাজে মাজে এনে ছটিয়াই মেলি অকমান ক'ৰবাত পানী বটল এটা দুটা দিছে, বেলেগ কথা। বিস্কুটৰ পেকেট এটা দুটা দিছে, বেলেগ কথা। 19 তাৰিখৰ দিনৰ পৰা বানপানী হৈছে। আজি যেতিয়া মই ৰাতিপুৱা ADC ডিজাষ্টাৰ মেনেজমেণ্ট DCৰ লগত কথা পাতিছো, সকলোৱে কৈছে যে আজি 6টা বজাতহে ৰেচন আহি পাব। সন্ধিয়া 6টা বজাতো ৰেচন আহি পোৱা নাই। এতিয়ালৈকে এটাও কেম্পটো নাই, পতাই নাই, মিছা কথা। কাইলৈ হয়তো মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে কেম্প এটা পাতি দিব কাইলৈ। মুখ্যমন্ত্ৰীয়ে আচল কথাবিলাক নাজানে। আহিলে অফিচাৰ কেইটাই আমুক কৰিছো বুলি কয়, আৰু সন্মুখত কেইটামান তেওঁলোকৰ নিজৰ মানুহ থিয় কৰি দিব, মণ্ডল আৰু গাঁওবুঢ়া কেইজনমানক কৈ চিনাকি মানুহ কেইজনমান সন্মুখত থিয় কৰাই দিব। ছাৰ চব পাইছো কৈ দিব, ভালে আছে বুলি কৈ দিব। তাৰপিছত মুখ্যমন্ত্ৰীয়ে চেল্ফি উঠি ইয়াৰ পৰা গুচি যাব। কিন্তু দুৰ্ভাগ্যৰ কথা, মই দায়িত্ব সহকাৰে এজন MLA হিচাপে ক'ব পাৰো যে ইয়াত এটাও ৰিলিফ কেম্প কৰা হোৱা নাই, প্ৰপাৰ ৰিলিফ কেম্প এটাও নাই। মানুহে ৰাস্তাৰ ওপৰত আছে, মানুহে ইয়াত যিহেতু অলপ ধনী মানুহ আছে, চাদৰ ওপৰত আছে, বেলেগৰ ঘৰত চাদৰ ওপৰত আছে। মানুহে ক'ৰবাত
ৰাজহুৱা অনুষ্ঠান এটাত অলপ অলপ মানুহ গোট খাই আছে তাত এতিয়ালৈকে 1 কেজি দালি আধা কেজি দালি 1 কেজি চাউল এটা মিঠাতেলৰ বটল বা অকণমান নিমখো এতিয়ালৈকে মানুহক দিয়া নাই মাত্ৰ এজন দুজন মানুহক ক'বাত পানী বটল এটা দুটা দিছে আজি মোক ডিচিয়ে কৈছে যে আমাৰ 1 লাখ লিটাৰ পানী আহিছে কিন্তু ডিস্ট্ৰিবিউট কৰিবৰ কাৰণে যেটো নেটৱৰ্ক লাগে কোনো নেটৱৰ্কে নাই বস্তু পঠিয়াবৰ কাৰণে গাড়ী বস্তু পঠিয়াবৰ কাৰণে নাও একোৱে নাই আৰু বেছিভাগ য'ত বানপানী হৈছে তাততো গাড়ী নচলে এতিয়া তাত নাৱৰ জৰিয়তে পঠিয়াব লাগে নাও নাইয়ে এখন কালি 4খন আছিলে আজি 13খন নাও এতিয়া পিছবেলালে হৈছে বুলি কৈছে এটা ভয়ংকৰ পৰিস্থিতি মই আপোনালোকক কৈছো কোনোবাই ক'ব পাৰে যে নহয় ৰুলিং পাৰ্টিৰ সমষ্টিত হৈছে মোৰ মৰিয়নি মোৰ ঘৰ মোৰ গাঁৱৰ মানুহে হুলস্থুল কৰি আছে ফুটা কৰি এটাও এতিয়ালৈকে চৰকাৰৰ পৰা পোৱা নাই পানী বটল এটাও এতিয়ালৈকে চৰকাৰৰ পৰা বানপীড়িত মানুহে পোৱা নাই কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰলৈ আহি বহুত কথা ক'ব মই জানো কিন্তু সঁচা কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মুহূৰ্তলৈকে বানপীড়িত মানুহে আপোনাৰ চৰকাৰ আৰু প্ৰশাসনৰ পৰা এটা পানীৰ বটলো পোৱা নাই এটা বিস্কুটৰ পেকেটো পোৱা নাই আৰু চাউল বা আপোনাৰ দালি বা মিঠাতেল বা আলু বা পিয়াজ বা নিমখ পোৱাৰ কথাটো বাদেই দিলো মুঠতে এটা ভয়ংকৰ অভূতপূৰ্ব বানপানী হৈছে অসমৰ ইতিহাসত নোহোৱা ধৰণৰ এটা বানপানী হৈছে য'ত কোনোদিন বানপানী নহয় তেনেকুৱা ঠাইত বানপানী হৈছে মানুহবিলাকে সাংঘাতিক ধৰণে ভয় খাইছে কিন্তু তাৰ পাছত চৰকাৰৰ কোনো প্ৰিপাৰেচন নাই নিজে মোক চিফ মিনিষ্টাৰে কালি কৈছে যে তোমাৰ সমষ্টিত মই এতিয়ালৈকে 5খনে নাও দিব পাৰিছো কৈছে যে কৰবাৰ পৰা নগাঁও নে আপোনাৰ গুৱাহাটীৰ পৰা আৰু 12খন নাও আহি আছে গোটেইকেইটা জিলাৰ কাৰণে আপুনি ভাবক তাৰপিছত হেলিকপ্টাৰে মানুহ উদ্ধাৰ কৰাৰ কথা ক'লে ফেইল হেলিকপ্টাৰত মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লো বোলো হেলিকপ্টাৰ দি অন্তত আমাৰ দুলাকাখৰীয়া পঞ্চায়তৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত নামটি চাৰিআলিৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত আৰু আমাৰ এইটো কি কয় কালুগাঁৱৰ এইটো কিটো পঞ্চায়ত কি নাম আছিলে আমাৰ কি কয় আমাৰ হেৰি এই পঞ্চায়তকেইটা যিকেইটা এই পঞ্চায়তকেইটাটো যদি আমি যদি মানে বস্তুখিনি যদি অন্তত এয়াৰ ড্ৰপ কৰিব পাৰিলোহেঁতেন হেলিকপ্টাৰে যদি দিব পাৰিলোহেঁতেন তেতিয়াও কিবা এটা আছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ উজনি অসমৰ আটাইতকৈ বেছি ধনী মানুহবিলাক থকা মধ্যবিত্ত শ্ৰেণী থকা শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলা এই উজনি অসমৰ আটাইতকৈ মধ্যবিত্ত আৰু দুখীয়া মানুহ থকা খিলঞ্জীয়া অসমীয়া মানুহ থকা এই মানুহৰ বিপদৰ সময়ত অসম চৰকাৰখন বিজেপি চৰকাৰখনে মানুহক সং দিব নোৱাৰিলে